নমস্কাৰ এসকে হেণ্ডলুম চেনেলটোলৈ পুনৰবাৰ মই হৰজ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি খুব ধুনীয়া পিওৰ পদ্মিনী সূতাৰ 100% পিওৰ পদ্মিনী সূতাৰ জোড়া তিনিটা লৈ আহিছো আৰু যদি পছন্দৰ ভিতৰত পৰে আপোনালোকৰ স্ক্ৰিনশ্বট ৰাখি মোৰ হোৱাটছএপত বুকিং কৰি দিব। একেবাৰে সুন্দৰ হয় কাপোৰযোৰ, পিওৰ পদ্মিনী সূতাৰ হয়। তেহক আপোনালোকক এই তিনিযোৰ কাপোৰ মই ধুনীয়াকৈ খুলি মেলি দেখুৱাই দিওঁ। এয়া চাব পাৰে পিংক কালাৰত খুব ধুনীয়া হয়। আঁচলটো থাকিব এইখিনি খুবেই মৰম লগা হয় আৰু মাজত থাকিব এইখিনি বুটা। আঁচলৰ বুটাখিনি চাব, এইখিনি কিংখাপ ডিজাইনত দিয়া আছে, খুব মৰম লগা হয়। এইখন থাকিব চাদৰ, তাৰ পিছত এইখন থাকিব মেখেলা আৰু মেখেলাখন চাব পাৰে খুব আহল বহল হয়, খুব আহল বহল হয়। শকতৱত হলেও অকণ অসুবিধা নাপায় আৰু ওপৰৰ পিনে খুব ধুনীয়াকৈ 4 লাইন বুটা দিয়া আছে। বুটাখিনি চাব খুব মৰম লগা হয়। এইখন থাকিব মেখেলা, এইটো থাকিব ব্লাউজ পিস। ব্লাউজ পিছত এটা পটি থাকিব আৰু এইখিনি থাকিব আমাৰ সাইড পটি। সাইড পটি 6টা থাকিব। ৰেডি কৰি ললে কাপোৰযোৰ খুব ধুনীয়া লাগিব। যদি পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ৰাখি মোৰ হোৱাটছএপত বুকিং কৰি দিব। নেক্সট আহিব এইযোৰ ৰেড কালাৰত। আঁচলৰ ডিজাইনটো চাব এইখিনি আৰু ইয়াত খুব ধুনীয়াকৈ হোৱাইটৰ মাজত গোল্ডেন গুণাৰ ডলি সূতাৰে মিনা কৰি দিয়া আছে। আঁচলটো থাকিব এইখিনি আৰু মাজৰ বুটাখিনি থাকিব এইখিনি। এয়া বুটাখিনি চাব পাৰে, ওচৰৰ পৰা দিছো মই। এয়া থাকিব চাদৰ আৰু মাজত এইদৰে ঘনকৈ বুটা দিয়া আছে। এয়া চাব মাজত খুব ঘনকৈ বুটা দিয়া আছে। নেক্সট আহিব ইয়াৰ মেখেলাখন। এইখন আহিব মেখেলা। মেখেলাখনো চাব পাৰে বহুত ওপৰলৈকে বুটাখিনি দিয়া আছে। এইখন থাকিব মেখেলা। খুব সুন্দৰ হয় কাপোৰযোৰ আৰু এই কাপোৰযোৰ আপোনালোকে একেবাৰে 100% পিওৰ পদ্মিনী সূতাৰ পাব, যিটো আমাৰ গৰমত পিন্ধাৰ বাবেও খুব ধুনীয়া হয়। এয়া চাব বুটাৰ ডিজাইনটো খুব মৰম লগা হয় আৰু ইয়াৰ পিছত পাব আপোনালোকে সাইড পটি আৰু ব্লাউজ পিস। এইখিনি আহিল আমাৰ সাইড পটি আৰু লগতে এইটো থাকিব ব্লাউজ পিস আৰু ব্লাউজ পিছত এটা সিম্পল কৈ পটি থাকিব। আৰু যদি এই কাপোৰযোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে তেনেহলে স্ক্ৰিনশ্বট ৰাখি আপোনালোকে ফটাফট বুকিং কৰি দিব। আৰু মোৰ দোকানখনৰ নাম হ'ল এসকে হেণ্ডলুম আৰু মোৰ এড্ৰেছটো জনাই দিছো। মোৰ এড্ৰেছটো হ'ল কামৰূপ ডিষ্ট্ৰিক্ট ৰঙিয়া পুথিমাৰী হয় আৰু সকলোকে পুনৰবাৰ মোৰ দোকানলৈ স্বাগতম জনালো। নেক্সট লাষ্টৰ কাপোৰযোৰ আহিব এইযোৰ আৰু আঁচলটো চাব এইখিনি খুব ধুনীয়াকৈ গোল্ডেন ডলি সূতাৰ মাজত পিংক সূতাৰে মিনা কৰি দিয়া আছে আৰু খুব ধুনীয়াকৈ গজ ডিজাইনত ডাঙৰ বুটা দিয়া আছে। মাজত এইদৰে সৰু বুটা দিয়া আছে আৰু বুটাৰ ডিজাইনটো চাব খুব ধুনীয়া হয়। ডলি সূতাৰ আৰু আমাৰ মাছৰাজ সূতা মানে পদ্মিনী সূতাৰ কাম কৰা আছে। ফুলখিনি একেবাৰে ধুনীয়া হয়। এইখন থাকিব আমাৰ চাদৰ আৰু নেক্সট আহিব আমাৰ মেখেলাখন আৰু ব্লাউজ পিস। এয়া চাই ল'ব, খুব ধুনীয়াকৈ মই আপোনালোকক দেখুৱাইছো। আৰু যদি আপোনালোকে ইয়াৰ ফটো বিচাৰে তেনেহলে মোৰ হোৱাটছএপত বিচাৰিব, মই আপোনালোকক ফটোটো দি দিম। খুব ধুনীয়া হয়, একেবাৰে পিওৰ পদ্মিনী সূতাৰ হয়। এইবাৰ আহিব আপোনালোকৰ মেখেলাখন আৰু সাইড পটি আৰু ব্লাউজ পিস। এইবাৰ আনিছো মই আপোনালোকৰ মাজলৈ মেখেলাখন হয়। এয়া চাব বহুত ওপৰলৈকে 4 লাইন বুটা দিয়া আছে, আঁঠুৰ ওপৰলৈকে যাব। এইখিনি থাকিব তলৰখিনি আমাৰ মেখেলাখনৰ আৰু এইটো থাকিব আমি যি নেকি আমাৰ তলৰ পিনে আমি চিলাই কৰি দিওঁ সেইখিনি থাকিব। আৰু এয়া থাকিব আঁচলৰ ডিজাইনৰ দৰে একে সেম হয়, খুব মৰম লগাকৈ দিয়া আছে। এইখন মেখেলা বহুত ধুনীয়া হয় এই চাৰ্ফ কালাৰটো। আৰু এইবাৰ আহিব আপোনালোকৰ সাইড পটি আৰু ব্লাউজ পিস। এয়া চাব এইখিনি থাকিব আমাৰ সাইড পটি আৰু যেতিয়া আপোনালোকে কাপোৰযোৰ ৰেডি কৰি ল'ব তেতিয়া খুব মৰম লগা হ'ব। এয়া গোল্ডেন ডলি সূতাৰ মাজত পিংক সূতাৰে মিনা কৰি দিয়া আছে। এইটো আহিব আমাৰ ব্লাউজ পিস আৰু ব্লাউজ পিছত এটা সিম্পলকৈ পটি থাকিব। আৰু এই যোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1480, মাত্ৰ 1480 টকাত আপোনালোকে এই কাপোৰ কেইযোৰ ল'ব পাৰিব। যিহেতুকে তিনিটা যোৰাৰে একেই দাম হয়, সেয়েহে মই দামটো আপোনালোকক শেষৰ ফালে কম বুলি ভাবিছিলো। সেয়ে আপোনালোকে যিযোৰ কাপোৰে ল'ম বুলি ভাবে আপোনালোকে 1480 টকাত আপোনালোকে এই যোৰাটো ল'ব পাৰিব। পিওৰ পদ্মিনী হয়। আৰু আজি এই তিনিযোৰ মেখেলা চাদৰে আপোনালোকক দেখুৱালো আৰু আজি এই ভিডিঅ'টো মই ইমানতে সামৰিছো। সকলোকে নমস্কাৰ জনাই আজি এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিলো। নমস্কাৰ।